এইটো হৈছে নদুৱাৰ তলাতল ঘৰৰ মুখ্য গেট আৰু আমি গৈ আছোঁ বৰ্তমান তলাতল ঘৰলৈ আৰু তাৰ এইটো হৈছে ওচৰৰ আপোনালোকৰ গলাঘৰ আৰু গলাঘৰৰ ভিতৰত কি হয় গোটেইখিনি সকলো ভালকৈ বুজাই আছোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভালকৈ চাই থাকিব আৰু এইটো হৈছে তলাতল ঘৰ আৰু এতিয়া বৰ্তমান আছোঁ আমি এতিয়া এইটো টবৰ ওচৰত এইটো চাওক কিমান মস্ত ডাঙৰ একদম টবখিনি আৰু এইটো হৈছে আহোমসকলৰ সম্পত্তি মানে আহোমসকলৰ সম্পত্তিৰ মানে যোনটো টবটো এইটো ব্যৱহাৰ কৰা হৈছিলে সেই মোগলক লগত যুদ্ধত আৰু এইটো অলপমান লাৰি চাওঁ এই ইমান মস্ত ডাঙৰ চাওক মোৰ হাততে নাহে আৰু এনেকৈ আমি ইফালৰ পৰা ভিতৰলৈ সোমাই যাওঁ আৰু কিমান ধুনীয়াকৈ ইফালে সজাই ৰাখিছে চাওক গ্ৰীণ আৰু মানে কেঁচামতীয়াকৈ আৰু ইফালে অলপমান দৌৰিকৈ যাওঁ কাৰণ এতিয়া হৈ গৈছে সন্ধিয়াকৈ সময় আৰু এতিয়া বহুত সোপা ঠাই আছে ফুৰিবলৈ আৰু যোৱাও নাই আৰু এইটো চাওক কেৱল আপোনাৰ তলাতল ঘৰটো ইয়াতে এইটো ভিডিঅ'ত দেখাম আৰু চাওক কিমান ধুনীয়াকৈ ডাঙৰ আৰু এনেকৈ তলৰ পৰা আমি আহি পালোঁ ওপৰলৈ আৰু এইটো হৈছে ওপৰৰ পৰা তলাতল ঘৰটো আৰু এইটো চাওক কিমান ডাঙৰ এটা স্পেচ কিমান ডাঙৰ এটা জেগা আছে ওপৰতো মানে সেই ইঞ্জিনিয়াৰিং লেভেলটো ভাবি চাওক আপোনালোকে মানে সেইটো সময়ত ঢালাই দিবলৈ কেনেকুৱা বস্তু নাছিলে কিন্তু এই ঢালাইটো কেনেকৈ ছিষ্টেমত দিছে চাওক কিমান ডাঙৰ আৰু এইটো এতিয়ালৈ ভঙা নাই কিন্তু আমাৰ এতিয়া আজিকালি যিবোৰ বনায় বহুত জলদি ভাঙি যায় ক্ৰেক আহে কিবা আহে কিন্তু এইটো চাওক কিমান মজবুতেৰে এইটো বনাই হৈছে চাওক আৰু ইফালে চাওক কিমান ধুনীয়া ইফালে গ্ৰীণ ভিউ চাওক এনেকুৱা কোৱা হয় যে তলাতল ঘৰৰ ভিতৰতে আৰু বহুত ৰুম আছে একদম ভুলভুলীয়া দৰে তো আপোনালোক গোটেইখিনি বুজাবলৈ চেষ্টা কৰি গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো পূৰা মজা পাই থাকিব ইফালে আমি ওপৰত ভাগটো শেষ কৰি আমি সোমাম এইটো এটা ৰুম আৰু এইটো এটা ৰুম আমি প্ৰথম এইটো চাইডৰ পৰা সোমাই আছোঁ বলক আৰু এইফালে এটা ৰুম আছে এইফালৰ পৰা আৰু এইটো এটা মন্দিৰ সেইফালে মন্দিৰ আছিলে আগতে বৰ্তমানতো ইয়াত নাই ত্ৰিশূল আছে আৰু ইয়াতে যিবোৰ মূৰ্তি আছিলে বৰ্তমান ইয়াত নাই ইয়াতে সোমাই নাযাওঁ নেকি এইটো চাগে ইয়াতে মন্দিৰ আছিলে আগতে ইয়াতে আৰু এইটো গোটেই ৰাজাসকলে চাগে ইয়াতে পূৰা পূজা পাঠ কৰাইছিল চাগে বৰ্তমান ইয়াতে মূৰ্তি নাই আৰু এনেকৈ ইফালৰ পৰা গোটেই মানে তলাতল ঘৰৰ সোমাই যোৱাৰ মুখ্য দুৱাৰটো ইফালৰ পৰা হয় তো আপোনালোকক এইটো মন্দিৰৰ কাষত লাগি আছে তো আপোনালোকক একদম দৌৰিকৈ একদম জল্দিকৈ দেখাই আছোঁ গাইজ তো চাই থাকিব একদম ভিতৰলৈকে আপোনালোক দেখাম ভিতৰৰ পৰা সোমাই গৈছোঁ আৰু এইটো চাওক এইটো হৈছে তলাতল ঘৰ এটা চাগে কিবা মন্দিৰ তেনেকুৱা বহা হৈছিল নেকি মে বি এনেকুৱা হ'ব পাৰি আৰু ইফালে এইটো হৈছে তলাতল ঘৰৰ গুফা খুব মস্ত ডাঙৰ আৰু যে এই ইটাবোৰ আপোনালোকে চাগে বহুতে শুনিছে চাগে এই ইটাবোৰ যোনটো গাঁঠে ন এই গাঁঠাবোৰ মানে খোৱা খাদ্যৰে মানে যেনেকৈ আপোনাৰ মাটিমাহ মাছ সেইবোৰ দি মানে বনোৱা হয় মানে কি ব্যৱহাৰ কৰে প্ৰপাৰলি মই ভালকৈ নাজানো মানে বহুত বস্তু কিন্তু দুই এটামান জানো যেনেকৈ মাটিমাহ সেইবোৰ দি আৰু এনেকুৱা এটা ষ্ট্ৰাকচাৰৰ মাজেৰে ইমান মানুহ আৰু চাওক ইফালে সোমাই যাব পাৰোঁ আৰু এইটোৱেই হৈছে তলাতল ঘৰ মানে ভুলভুলীয়া এতিয়া সোমাই কোনফালে যায় ইফালে সোমালে আকৌ ইফালে ওলাব পাৰি এটা চিঞৰ মাৰো বলক ছাবস্ক্ৰাইব টু অৰ্পণ ব্লগছ এই আৱাজ যাতে সকলোৱে শুনে আৰু এইফালৰ পৰা দুৱাৰটো ওলাই আমি ইফালে চাওক এইটো যেনেকৈ পিছফালে আছিল নহয় এইটো পিছফালৰ পৰা সেইটো দুৱাৰ ফালে ওলাই এইটো চাওক এইটো এইফালে এইটো পুখুৰীটো ইফালে আছে আপোনাৰ কি ধুনীয়া ফুলৰ গছ আৰু সেইটো এটা ভাটৌ চৰাই চাওক এক ছেকেণ্ড এইটো ভাটৌ চৰাই কি ধুনীয়া লাগিছে ভাটৌ চৰাইটো চাওক আৰু ইফালৰ পৰা ভাটৌ চৰাইটো চাই মেলি আমি সোমাই গৈ আছোঁ এইটো চাওক ভাই গোটেই চাওক গাইছ আৰু আমি ইফালৰ পৰা লাহে লাহে যাব লাগিব যদি মাথাত লাগে একদম মাথা ফুটি যাব আৰু পৰি যাওঁ ইফালে আৰু ইফালে চাৰে আহি আছে আমাৰ চাৰে লাম্বা আছে আৰু বহুত শকত একদম ভীম গজাৰৰ দৰে একদম শকত আৰু ইফালৰ পৰা আমি যদি চাওঁ এইফালেও আছে মানে বস্তুটো চাওক এতিয়া ৰাইজবোৰ মানে আহি আছে ন তো ৰাইজে আহিবৰ কাৰণে এইটো অলপ বেছি মুকলি কৰা হৈছে বা পোহৰ কৰা হৈছে আৰু যদি আমি এইটো সেই তাহানি যুগৰ মানে আহোম ৰজাৰ যেতিয়া শাসনত আছিলে তেতিয়া যদি আমি আহিলোঁ হয় তেতিয়া আমি বেলেগ এটা দৃশ্য দেখা পালোঁ হয় তেতিয়া মানে এইফালে মানুহে যদি সোমালে হয় ওলাই আহিব নোৱাৰি এনেকুৱা হৈ গ'লে হয় আৰু এইফালে চাওক এইটো এটা মেইন গুফা মানে তলাতল ঘৰটো মানে ভুলভুলীয়া মানে মানুহ সোমালে ফচি যাব তেনেকুৱাতো হয়ও কথাটো আৰু এনেকুৱা মানে চকীদাৰ কৰিব পাৰি ইফালৰ পৰা আপুনি চাওক ইফালে গোপনে বহি পেলাই ইফালে চাই থাকিব পাৰি কি ধুনীয়াকৈ দেখিছে
ডাইৰেক্ট টপ টু লাইট বুম মাৰি দিয়ক। আৰু এইটো এটা ৰাস্তা আছে সেই ৰুমৰ লগতে লাগি আছে। এইটো ৰাস্তাটো চাব পাৰি একদম ভিতৰলৈকে গ'লে যদি আমি দেখুৱাওঁ আপোনালোকক তেনেহ'লে চাওক কিমান এটা দ ভিতৰলৈকে খান্দা আছে। আমি ইয়াতে চেষ্টা কৰিছিলোঁ সোমাবলৈ, কিন্তু ইমান নহয় আৰু এনেই অলপমান চাবলৈ কাৰণে, ভিডিঅ' তুলিবৰ কাৰণে। মানে এইটো চৰকাৰে খান্দিছে বুলি কয়, কাৰণ চৰকাৰে চাব খুজিছিলে যে ইয়াৰ ভিতৰত কি কি আছে, কিন্তু আৰু নেখান্দিলে। তো গাইজ এইখিনি আছিলে এইটো ৰুমৰ ভিডিঅ'। আৰু অলপমান বাহিৰলৈ ওলাই গৈ দেখুৱাইছোঁ আপোনালোকক আৰু কি মজা মজা বস্তু আছে, ব'লক। আমি এতিয়া ওলালোঁ কোনফালে? আমি এতিয়া বেলেগ চাইডে ওলাই গ'লোঁ গাইজ, এইটো চাওক। এতিয়া আমি এইফালে সোমাই যাওঁ ব'লক। এতিয়া আমি চিধা এইফালে যাওঁ। এতিয়া আমি এইটো গুফাত নোসোমাওঁ বাৰু, আমি এতিয়া এইটো ৰাস্তাৰে পাৰ হৈ যাম। এইটো যদি এইফালে যাব নোৱাৰি। আমি যদি সেই আহোম ৰজাৰ সময়তে যদি আহিলোঁ হয়, আমি নিশ্চয় ইয়াতে ফচি গ'লোঁ হয়। আৰু আমি এইফালৰ পৰা জাপ মাৰি এইপিনে সোমাই যাওঁ। আহক এইটো ৰাস্তাৰে। ভয় খাই গ'ল নেকি? আহক। আৰু চাওক কিমান ডাঙৰ এইফালে ষ্ট্ৰাকচাৰ বনাই ৰাখিছে। মানে এইটো বুজি নাপাওঁ, মানে এইটো ইটাটো প্লাষ্টাৰ কৰা আছে নে কি, মানে একদম চিলচিলীয়া বনি আছে এতিয়াও। আৰু ইফালৰ পৰা তলাতল ঘৰৰ এইটো কোনটো চাইডে সোমাওঁ নাজানো আৰু এইটো চাওক কিমান ৰুম, কিমান ৰুম, কিমান ৰুম। আৰু এইটো ক'ত ওলাবগৈ ঠিক নাই। ইফালে এটা ওলাব পাৰি দুৱাৰ, এইফালেও আছে দুৱাৰ, এইপিনেও এটা দুৱাৰ, এইপিনেও দুৱাৰ, এইপিনেও দুৱাৰ চাওক। আৰু এইফালে হৈ গ'ল আপোনাৰ শেষ নহয়, এইপিনেও দুৱাৰ, এই বহুত আছে চাওক, বহুত। এনেকৈ যদি আপুনি হালি হালি যাই থাকে ন, আমি যেনেকৈ গৈ আছোঁ এতিয়া, এনেকৈ যদি যাই থাকিব লগা হয় আৰু এনেকৈ কোজা হৈ হয়তো গৈ আছোঁ, এনেকৈ যদি গৈ থাকোঁ তেনেহ'লে আমাৰ একদম কঁকাল লাগি যাব। এনেকুৱা দীঘল ৰাস্তা এইপিনে, আৰু এনেকৈ অলপ অলপকৈ গৈ আছোঁ। বহুত বস্তু আছে ভিতৰলৈ চাবলগীয়া, আৰু বহুত বস্তু আমি দেখিলোঁ, চালোঁ আৰু শুনিলোঁ। কেইটামান আপোনালোকক দেখাব নহ'ল, সেইটো কাৰণে এতিয়া অলপ চাই থাকিব আপোনালোকে, যি পাৰোঁ সেইটোকে দেখাম। আৰু এইটো হৈ গৈছে বাহিৰখন তলাতল ঘৰৰ পিছফালটো, আৰু এইটো হৈছে তলাতল ঘৰৰ আগপিনে। আৰু আমি এতিয়া গৈ আছোঁ এইপিনে। আৰু এইটো এটা চাই কিবা আছে ইয়াতে, ইয়াতে মানুহ লুকাই থাকিব পাৰি। তই আটকি যা, আৰামত দেখি নেদেখে চাওক। চাওক এই বস্তুটো এতিয়া আপোনাক এটা দেখুৱাইছোঁ, এটা মানে এক্সাম্পল যেনেকৈ চাওক, এই লগৰটো এতিয়া ইয়াত যাব চাওক। এতিয়া যদি কিবা যদি আপোনাৰ দুশ্মনবোৰ আহে, তেনেহ'লে ইয়াত যদি সি লুকাই থাকে, তেনেহ'লে ইয়াৰ পৰা নেদেখে চাওক। কি ধুনীয়াকৈ লুকাই থাকিব পাৰি। আৰু এইটোও হৈছে এটা দুৱাৰ, এইটো চাগে বন্ধ কৰি দিছে ইটা চিটা দি পেলাই চৰকাৰে। এনেকুৱাও হ'ব পাৰি, ওপৰৰ পৰা বোলে ডাইৰেক্ট তলত পৰি যায়, এনেকুৱাও হ'ব পাৰি, হয়নে? আৰু ইফালে এটা দুৱাৰ আছে, এইফালে আমি চাগে বাহিৰত ওলাব পাৰি। তো এইটোত অলপ সোমাই চাওঁ ব'লক। আৰু এইটো বাহিৰত, এইটো চাওক, এইফালে বাহিৰটো চাওক, কি ধুনীয়া বৰষুণ দি আছে এইপিনে, কিনকিনীয়া বৰষুণ। আৰু গাইজ এতিয়া আমি বৰ্তমান আছোঁ পিছফালৰখিনি, আৰু ইফালে চাব পাৰি পিছফালে কি ধুনীয়াকৈ। আৰু ইফালে এইটো এটা কিমান এটা সৰু দৰ্জা, আৰু ইফালে চাওক ৰুমটো কিমান এটা সৰু। আৰু এনেকৈ আমি সোমাই যদি যাওঁ, তেনেহ'লে ইয়াৰ ইঞ্জিনিয়াৰিংটো চাব কিমান এটা মানে কি লেভেলত এইটো বনাই ৰাখিছে চাওক। আৰু এটা কথা কৈ দিওঁ হা, তলাতল ওলাই যাব ৰ'ব একচুৱেলি, নহ'লে মাতটো বোলে ইক' হয় ন। আৰু ইফালে বহুত সৰু দৰ্জা। আৰু চাওক তলাতল ঘৰ মানে এইটো নহয় যে তলাতল ঘৰ এইটোৱে হৈ পেলাই, ঠিক আছে। আৰু তলাতল ঘৰটোৰ ভিতৰৰ মানে মাটিৰ তলতো বহুত মানে আছে কিবা কিবি, যোনটো চৰকাৰে বিচাৰিছে। আমি মানে উঠনি আৰু আপোনালোকে দেখা পাইছে চাগে, মই আপোনালোক ক্লিপ এটা লগাই দিছোঁ ইয়াতে। এইটো যে বস্তুটো এইটো চৰকাৰে ভাঙিছে, এইটো কোনো মানুহ ভঙা নাই বা এইটো মহাৰাজাই বনোৱা নাই। কাৰণ চৰকাৰে ইয়াৰ ভিতৰত বিচাৰিছে যে কিবা আৰু আছে নেকি, বা ৰাস্তাটো কোনফালে আছে। এই ৰাস্তাটো ইয়াৰ ভিতৰত কোনো গম নাপায় ইয়াতে কিমান ফুট বা কিমান ভিতৰত তলত আছে, ঠিক আছে। কাৰণ এইটো খাৰা কৰিবৰ কাৰণে চাওক, আপুনি নিজে ভাবক, ইমান ডাঙৰ এটা তলাতল ঘৰটো খাৰা কৰিবৰ কাৰণে এই তলত এইখিনি পাৰিটো বহালেতো নহ'ব। তো ইয়াৰ ইয়াৰ তলৰ ভিতৰতো বহুত মানে কিবা কিবি ৰাজ আছে, যোনটো এতিয়ালৈ কোনো বিচাৰিব পোৱা নাই। আৰু চৰকাৰেও বিচাৰিছে বহুত কিবা কিবি, কিন্তু পৰা নাই। আৰু এইটোৱে হৈছে তলাতল ঘৰটো। আৰু আপোনালোকে এবাৰ চাওক তলাতল ঘৰটোৰ ইটা কিমান ব্যৱহাৰ কৰা হৈছে। আৰু যেনেকৈ এইটো পাতল ইটাবোৰ ইউজ কৰা হৈছে ন, ব্যৱহাৰ কৰা হৈছে। তো ইয়াতে বহুত মানে অন্য মানে আপুনি মানে গণিব নোৱাৰিব ইমান ইটা ইয়াতে ব্যৱহাৰ কৰা হৈছে। আৰু আপোনালোকে ভাবি চাওক, ইটাৰ যোনটো মানে এইটো কাপ খাবলৈ কাৰণে যিবোৰ মানে এইবোৰ চিমেণ্ট, আমি যেনেকৈ চিমেণ্ট ব্যৱহাৰ কৰোঁ, ইয়াতেতো আপোনালোকৰ সেই খোৱা খাদ্য যেনেকৈ মাছ, মাটিমাহ, সেইবোৰ
দি ব্যৱহাৰ কৰা হৈছিল ন মানে আপোনালোকে ভাবি চাওক কিমান মাছ লাগিছিলে কিমান মাটিমাহ লাগিছিলে মানে কি লেভেলত বনাইছে দেই সিহঁতৰ মানে ভাবি আপুনি একদম মানে শ্বক হৈ যাব আৰু চাওক কিমান পাতল পাতল ইটা মানে ইটাটো আপুনি ভাবি চাওক কিমান ইটা লাগিছিলে মা কচম আপুনি দেখিলে মানে পাগল হৈ যাব কি লেভেলৰ ইঞ্জিনিয়াৰিং ইহঁতে তো এইটোৱে আছিলে গাইজ তলাতল ঘৰ আৰু বহুত মানে আপুনি ভাবিব নোৱাৰিব ইমান মানে ইয়াৰ হিষ্ট্ৰী জড়িত হৈ আছে তো ইয়াৰ হিষ্ট্ৰীটো আপোনালোকক একদম ওপৰৰ পৰা দেখাই আছোঁ তো বলক আমি এইটো গোটেই ৰাস্তাটো এইফালৰ পৰা আকৌ এবাৰ পাৰ হৈ পেলাই তাৰপিছত ওপৰৰ পৰা আপোনালোকক দেখাই আছোঁ কেনেকুৱা এটা ওপৰৰ পৰা দৃশ্য আৰু এইটো হৈছে তলাতল ঘৰৰ ওপৰৰ ভাগটো আৰু ওপৰলৈ যাব নিদিয়ে এইপিনে কি আছে বুলি পেলাই আৰু এইটো চাওক তলাতল ঘৰৰ এইটো ভিউ সেইটো হৈছে টিকেট কাউণ্টাৰ এনেকৈ ওপৰৰ পৰা এইটো হৈছে পিছফালৰ ভিউখন এইটো চাওক কি ধুনীয়া দেখি আছে এইফালে আৰু ইফালৰ পৰা একদম ছোৱালীকেইটা ফটো চটো চলি আছে এইফালে আণ্টি খুৰা খুৰী চব ইফালে আছে আৰু ইফালে অলপমান আপোনালোকক ইফালৰ পৰা অলপমান ভিউ দেখাম এইফালৰ পৰা গৈ লওঁ ইফালে একদম বলক আমি অলপ তললৈ যাওঁ আৰু ইফালৰ পৰা তললৈ যাব লাগিব ইফালে এইটো হৈছে চিৰিটো আৰু গাইছ এনেকৈ আমি গোটেইখিনি ৰুমটো ফুৰিলোঁ আপোনালোকক দেখালোঁ এইটো চাব পাৰি ইফালে আৰু এইটোৱে আছিলে তলাতল ঘৰ বেছি বিশেষ ইমান তেনেকুৱা নাই আৰু তলাতল ঘৰটো কেৱল ওপৰ নহয় আৰু তলতো বহুত আছে যোনটো আমাক চৰকাৰে নিজে বিচাৰি আছে বিচাৰি পোৱা নাই কেইটামান গাঁত আপোনালোকে দেখিছে চাগে খান্দিছে আৰু এইটোৱে আছিল তলাতল ঘৰ গাইছ এইফালে চাওক কিমান ধুনীয়াকৈ বনাই ৰাখিছে এইফালে কি ধুনীয়াকৈ বনাই ৰাখিছে তো এইটো আছিল তলাতল ঘৰ গাইছ ইয়াৰ পৰা আমি ব্লগটো সামৰিছোঁ আৰু ইফালে চাওক আমি এইফালৰ পৰা ওলাই যাওঁ তো গাইজ আপোনালোকে যদি নতুন আহিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ লগ পাম অন্য এটা ব্লগত বাই বাই